কণী কালি যিটো থাকি গৈছিলে আজি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ব্লগ তো আজি তাকে এতিয়া দিনটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম হ'ল বহুতখিনি ৰাতিপুৱা শুই উঠি চাহ তাহ খালোঁ এতিয়া তাকে ব্ৰেকফাষ্টৰ কাৰণে আজি মই চিৰা দৈ কল আৰু লগত গুড় দি খাম বুলি ভাবিছোঁ তো জাষ্ট চিম্পুলকৈ খাম আৰু বেছি একো নাখাওঁ দিনত আকৌ সেই তেনেকৈয়ে চালাড বনাই খাম তাৰপিছতে গধূলি ৰাতিলৈ চাওঁ কি খোৱা হয় বাকী আপোনালোকে চাই থাকক ব্লগটো এতিয়া মই বনাম চিৰা বনাম নহয় আৰু মানে চিৰা তিয়াম তাৰপিছত এইফালে গুড় আছে কল আছে গাখীৰ আছে তো আজি এয়াই হ'ব চিৰা গাখীৰ কল গুড় বাকী এইটো চচপেনতে গাখীৰ অকণমান গৰম কৰি ল'ম নাল ভগা मैं गरीब हूँ তাকে এবাৰ ঘৰলৈ যাওঁতে বেলেগ এটা চচপেন লৈ আহিব লাগিব এইফালে চিৰা তিয়াই থৈছোঁ ভালকৈ ধুই ল'লোঁ মানে অলপ লেতেৰা হয়তো সেইকাৰণে ধুই ল'লোঁ ভালকৈ এতিয়া তিয়াই থৈছোঁ বাকী এইফালে গাখীৰ বহাই দিছোঁ বাকী আপোনালোকৰ গাখীৰৰ লগত এনেকুৱা হয় নাই কেতিয়াবা গাখীৰ উতলিব বুলি ৰৈ থকা হয় কিন্তু নুতলে যেতিয়াই বেলেগ ফালে ডিঙিটো ঘূৰাই পেলাই অকণমান চালেই লগে লগে উতলি পেলাই পৰি যায় গাখীৰখিনি এনেকুৱা মোৰ লগত বহুত হৈছে আপোনালোকৰ লগত হৈছে নাই কমেণ্ট কৰিব তো এতিয়া গাখীৰখিনি হৈ গ'ল ধুনীয়াকৈ গৰম এইফালে কল দি দিলোঁ চিৰাখিনি টুকি ল'লোঁ ভালকৈ কল দি দিলোঁ তাতে ইয়াত দি দিম গাখীৰ গোটেই গাখীৰখিনি দি দিম আৰু পূৰা গোটেইখিনি খাম বুলিয়ে লৈছিলোঁ মই তো ইয়াৰ পিছত ইয়াত দিম অলপমান গুড় এইটো গুড়ি গুড় হয় ইয়াত মানে এনেকৈ গুড়ি গুড় পায় মানে কি এইটো আনিছিলোঁ মই মেইনলি চেনি নাখায় গুড় দি পেলাই খাবৰ কাৰণে বুলি চাহেই হওক বা যিয়ে নহওক তো এই বস্তুটো আনিছিলোঁ বাকী এতিয়া তাকে মই খাই ল'ম এইটো বাকী আৰু দেখুৱাই আছোঁ দিনটো কি কি কৰোঁ কি কৰিম বাকী এতিয়া তেতিয়াহ'লে আপোনালোকে চাই থাকক ব্লগটো তো গাইজ তাকে এতিয়া মই গা ধুই মেলি আহিলোঁ তাৰপিছতে চুলিখিনি তিওৱা নাই মানে ইয়াত যেনেকুৱা বেয়া পানী চুলি তিয়ালে চুলি সৰি থাকে তো সেইকাৰণে চুলি তিওৱা নাই যেতিয়া চেম্পু কৰা হয় চুলিত তেতিয়াহে চুলিখিনি তিয়াওঁ এতিয়া বাকী তাকে গা চা ধুই আহিলোঁ তাৰপিছতে লাঞ্চৰ কাৰণে এতিয়া বনাম আৰু লাহেকৈ কালি যিটো বনাইছিলোঁ যে টফু চালাড তো আজি টফু নাই টফুৰ বদলি পনীৰ দিম পনীৰৰ লগত বনাম তাৰপিছতে কালি কণী এটা থাকি গৈছিলে ন লাষ্টত সেইটো দিয়া নহ'ল তো আজি আকৌ কণী এটা বইল কৰিম তো তাৰ লগত মিক্স কৰিম A few minutes later এতিয়া তাকে চালাডটো বনালোঁ আজি কণীও লগতে দি দিছোঁ বাকী এয়া পনীৰৰ পিচ কণী কালি যিটো থাকি গৈছিলে আজি এনেকৈ দি দিলোঁ তাকে এতিয়া খাওঁ আৰু তো গধূলিলৈ মই এনেই অলপমান কিবা স্পেচিয়েল বনাওঁ বুলি ভাবিলোঁ সেইকাৰণে ঢকলা মনলৈ আহিলে তো ঢকলাকৈ বনাই দিলোঁ ইয়াত জাষ্ট মই এনেই দেখুৱাইছোঁ আৰু কি কৰিলোঁ তো আপোনালোকে ফুল ভিডিঅ'টো চাবলৈ হ'লে মই বেলেগকৈ ৰেচিপিটো দি দিম বাকী চাওক এতিয়া ভিডিঅ'টো গৰমে কাটিম মানে গৰমে খাবলৈ ভাল হয় আৰু চফ্ট হৈছে